বেদৰ মতে গুৰুজনৰ মতে ভাগৱতৰ মতে আপোনালোকে নিমাইজানবাসী ৰাইজে 4টা দিনৰ কলি যুগৰ যজ্ঞ অনুষ্ঠিত কৰিছে। এয়া হৈছে কলিৰ যজ্ঞ। উদ্ধৱক যাবৰ সময়ত কৈছে মুতচিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। এইটো কি যজ্ঞ? নাম যজ্ঞ, ভাগৱত যজ্ঞ, ভক্তি যজ্ঞ। এই যজ্ঞস্থানলৈকে আমন্ত্ৰণ কৰা যিসকল ভগৱন্ত স্বৰূপ ভক্ত বৈষ্ণৱ এই 4টা দিনৰ কাৰ্যসূচীত ইয়ালৈ সহযোগিতা আগবঢ়াবৰ কাৰণে আহিব, তেওঁলোকৰ সেৱা শুশ্ৰূষা আপ্যায়নৰ কাৰণে এই নিমাইজানবাসী যুৱক যুৱতী আই প্ৰমুখ্যে বাপসকলে যিসকলে কায়িক মানসিক বৌদ্ধিকভাৱে ত্যাগ স্বীকাৰ কৰিব, এই 4দিনীয়া কাৰ্যসূচীটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে ভকত বৈষ্ণৱ সেৱা শুশ্ৰূষা ধৰা যি সেৱা আগবঢ়াব তেওঁলোকৰ প্ৰত্যেকৰে অক্ষয় পুণ্য হ'ব। আমাক ভগৱন্তই গুৰুৰূপে কৈছে, বেদত কৈছে পৰোপকাৰায় ইদম শৰীৰম, তোমালোকক এই শৰীৰটো দিছোঁ পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে। গতিকে পৰ মানে তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠন, জড়জগত, জীৱজগত, নিখিল জগত, এই সকলো মই। অহমেবাচমে অগ্ৰে ন অন্যৎসৎ অসৎ পৰম প্ৰচ্ছাদ অহম যো এইতৈছ যো অৱশিষ্যতে সুস্বহম। আদিত মই, মধ্যত মই, শেষত ময়েই থাকিম। তুমি দেখা জগতখন মিছা, জগত মিথ্যা, ব্ৰহ্ম সত্য, ব্ৰহ্মহে সঁচা। ব্ৰহ্ম কি? জীৱ ব্ৰহ্ম এব কেৱলম, জীৱই ব্ৰহ্ম। তৃণমূল এটা আত্মাৰ পৰা পৰিয়াল, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠন, সমাজৰ কামত যদি আমি অকণমান এই শৰীৰটো লগাব পাৰোঁ, তেতিয়াহ'লে তাৰ পৰা এই 4দিনীয়া কাৰ্যসূচীত আপোনালোকে যিসকলে অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে এটা খোজ দিব, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য। ভগৱন্তে কৈছে মোৰ কামৰ কাৰণে যদি তোমালোকে অকণমান কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে ত্যাগ স্বীকাৰ কৰি এটা খোজ আগবঢ়াব পাৰা, তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। গতিকে এতিয়া স্বয়ং বৈকুণ্ঠপতি কৃষ্ণক আহি আমাৰ ইয়াত নিমাইজানবাসী মংগল হওক, সকলোৰে কুশল হওক বুলি ক'বলৈ নাহে। কোন আহিব? ভাগৱতত কৈছে হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা। আপোনালোকে সাধ্যানুসৰি যাতে এই 4দিনীয়া কাৰ্যসূচীটো সফল ৰূপায়ণৰ কাৰণে প্ৰত্যেকে যদি অকণমান সেৱা আগবঢ়ায়, তেতিয়াহ'লে আপোনালোকৰ সেয়া হ'ব অক্ষয় পুণ্য। যিমানে কৃষ্ণক দিয়ে সেহিহে অক্ষয়, ইহাকো নিবাকৈ একো জনে নপাৰে। এই 4টা দিনত আপোনালোকৰ পুণ্য অৰ্জন কৰা এটা সৌভাগ্য নিমাইজানবাসীৰ কাৰণে আহিছে। মই জয় জয়তে সকলোৱে যাতে এই 4দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে ভকত বৈষ্ণৱসকলক সুন্দৰকৈ সেৱা শুশ্ৰূষা কৰাত যাতে আত্মনিয়োগ কৰিব পাৰে, তাৰ বাবে সকলোকে আহ্বান জনাই মই এতিয়া ভাগৱতৰ মূল বিষয়বস্তুলৈকে যাব খুজিছোঁ যে এই ভাগৱত অনুষ্ঠান আমি কিয় পাতিব লাগে আৰু কিয় শুনিব লাগে, আমাৰ পাতিলে বা শুনিলে কি লাভ হ'ব, এই কথা ভাগৱততেই উল্লেখ আছে। আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুৱে গুণৱন্ত, দুৰ্জনো সজন হুৱে দুখী ধনৱন্ত। ভাগৱত শুনিলে পুত্ৰ কন্যা নোহোৱা বন্ধ্যা নাৰীয়ে সুযোগ্য সন্তান পোৱাৰ যোগ্যতা লাভ কৰিব পাৰে। দুখীয়া মানুহ ধনী হৈ যায়, দুষ্ট মানুহ শান্ত হৈ যায়। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। এই ভাগৱত ইতিমধ্যে উদ্বোধন ভাষণত ধুনীয়াকৈ কৈছে যে স্বাদত অমৃতময় পৰম আনন্দ ৰস পূৰ্বতে আছিলা বৈকুণ্ঠত। এই ভাগৱত আজি আমি নিমাইজানবাসী ৰাইজৰ দ্বাৰা অনুষ্ঠিত এই ৰভাৰ তলত আমি শুনিছোঁ। ই পূৰ্বতে ক'ত আছিল? বৈকুণ্ঠত আছিল। কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্মকলপত। ব্ৰহ্মাই পদ্মকলপত আধা বয়স যাওঁতে এই ভাগৱত পাই পেলাই
ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক নাৰদে ব্যাসক আনি দিলা নগৈল তিলেক ভাগি ইডালে সিডালে লাগি শুক মুখে মাটিত নামিলা শুকে পৰীক্ষিত কোৱা ভাগৱত আমি আজি এই ৰভাৰ তলত শুনিছোঁ আমি কিমান ভাগ্যৱান গুৰুজনে আমাক আহ্বান জনাইছে কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো আজি এই অনুষ্ঠানলৈ অহা সকলক ভাগ্যৱান বুলি কৈছে ৰস বিভাৱনত চতুৰ টেঙৰ মানুহ বুলি কৈছে ভাগৱতে কৈছে গুৰুজনে কৈছে যে ভাগৱত শুনিবলৈ অহা মানুহবিলাক পৰম চতুৰ সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি সমস্ত আপদ কৰা দূৰ গতিকে আমাৰ সকলো আপদৰ পৰা আমি মুক্ত হ'বলৈ হ'লে ভাগৱত শুনিবই লাগিব ভাগৱত নুশুনা যিকোনো জীৱ ইয়াত মংগলে থাকিব নোৱাৰে সকলো থাকিলেও অমংগল আহিব ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰে ব্যৱসায় বাণিজ্যই সকলো থাকিব পাৰিব কিন্তু অমংগলৰ পৰা মুক্ত হ'ব নোৱাৰিব সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে গতিকে ভগৱন্তৰ নাম আমি দৈনন্দিন জীৱনত যাতে এক ক্ষণ মানে 4 মিনিট সময় যাতে আমি 24 ঘণ্টাৰ ভিতৰত ঈশ্বৰৰ কথা কোৱা শুনা গোৱাৰ কাৰণে যাতে দিব পাৰোঁ তেতিয়াও আমাৰ জীৱনটো সাৰ্থক হ'ব এই ভাগৱত অভিশপ্ত পৰীক্ষিতে শুনিবলগীয়া হৈছিল প্ৰথম কিয় তেওঁক ভগৱন্তই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল তৎসত্ত্বেও অভিশপ্ত হ'ল কিয় তেওঁ প্ৰতিভাটো প্ৰয়োগ কৰিব নাজানিলে বৈষ্ণৱৰ প্ৰতিভা কি আছিলে সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ বৈষ্ণৱ বোলয়ো এহি তত্ত্ব আছে যাৰ সাধুৰ প্ৰতি ভক্ত বৈষ্ণৱৰ প্ৰতি যাৰ শ্ৰদ্ধা থাকিব সি ডেকা ল'ৰাই হওক গাভৰু ছোৱালী হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক বাল্যই হওক বৃদ্ধই হওক সেই জীৱটো বৈষ্ণৱ সাধুৰ সেৱা নাম ধৰ্ম কৰিবেক সাৰ নামৰ প্ৰতি যাৰ আস্থা থাকিব তেওঁক বেদে বৈষ্ণৱ বুলি কৈছে বৈষ্ণৱৰ দ্বিতীয় বৈশিষ্ট্য এনেকৈ সংগবদ্ধভাৱে ভাগৱত ব্যাখ্যা অনুষ্ঠানেই হওক নাম প্ৰসংগেই হওক পাঠ প্ৰসংগেই হওক ধৰ্মালোচনী সভাই হওক এনেকৈ একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে ল'ৰা ছোৱালীৰ কথা নাপাতে ধন টকা পইচাৰ কথা নাপাতে ইন্দ্ৰিয় সুখভোগৰ কথা নাপাতে কি পাতিব বৃথা বাক্য নুবুলিব নামাতিব মিছা কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা দিনটোত মই কেনেকৈ কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰিব পাৰোঁ তাৰ কাৰণে সদায় অনুৰাগী হৈ থাকে আৰু চতুৰ্থ বৈশিষ্ট্যটো কি নামক জপিয়া ব্ৰহ্ম কৰিবেক মন নিৰামিষে সদায়ে কৰিব ভোজন বৈষ্ণৱ যদি 100% গুণ যি লৈ আহিছে সি জন্মৰ পৰাই নিৰামিষ হৈ আহিব সি কেতিয়াও হামিষ খাব নোৱাৰে কাৰণ হামিষ খালেই আপোনাৰ প্ৰাণী হিংসা কৰিব লাগিব আমাক ভাগৱতত কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই চবতে আছোঁ দেই কৰ্মফলে কুকুৰ চিগাৰ লগদৰ ভৰু আত্মাৰাম দেহটোহে কুকুৰ মেকুৰী গাহৰি আত্মা নহয় কৰ্মফলেহে হৈছে গতিকে তাত তোমালোকৰ হাত নাই গতিকে সকলো প্ৰাণীকে যাতে আমি মানে মৰম দয়া কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব কিন্তু এই পৰীক্ষিতে সেইখিতে ভুল কৰিলে প্ৰাণী হিংসা কৰিবৰ কাৰণে মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল যাৰ কাৰণে তেওঁ পাপ সিদ্ধ হ'ল অৱশেষত তেওঁ পহুৰ পিছে পিছে দৌৰি পিয়াহত অন্থকণ্ঠ শুকাই যেতিয়া সমীক ঋষিৰ আশ্ৰমত পানী বিচাৰি সোমাইছিল সেই সময়ত সমীক ঋষিয়ে একান্ত মনে ঈশ্বৰক ধ্যান কৰি আছিল কোন আহিছে কোন অহা নাই ক'ব নোৱাৰে কিন্তু পৰীক্ষিতে সেই বিবেচনা নকৰি তেওঁ পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা তুমি মোৰ প্ৰজা তোমাৰ আশ্ৰমত আহিছোঁ তুমি মোক মান্যতা দিয়া নাই এই বুলি খঙত একো নাই হৈ ধনুৰ আগেৰে মৰা সাপ এটা আনি তেওঁৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল তেওঁৰ পুত্ৰ খেলি থকা চিংগিমুনিয়াক লগৰীয়াৰ মুখে কথাটো গম পাই দৌৰি আহি দেখিলে হয় দেউতাকৰ ডিঙিত কোনোবাই অধমে মৰা সাপ আঁৰি থৈ গৈছে তেওঁ খঙত একো নাই হৈ একো বিবেচনা নকৰি তেওঁ অভিশাপ দি দিলে মোৰ দেউতাৰ ডিঙিত যোনে এনেকৈ মৰা সাপ আঁৰিছে এই তক্ষকে তেওঁ 7 দিনত দংশন কৰি মাৰিব খবৰটো লগৰীয়া মুখে পৰীক্ষিত কৰ্ণগোচৰ হোৱাৰ লগে লগে পৰীক্ষিত মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজয়ক মাতি আনি ক'লে বোপাই মই অভিশপ্ত হ'লোঁ কৰ্মদোষত 7 দিনত মোক তক্ষকে দংশন কৰিব মোৰ মৃত্যু অনিবাৰ্য এই সপ্তদ্বীপা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ আৰু মই কিবা প্ৰকাৰে তক্ষকৰ দংশনৰ পৰা কালৰ হাতৰ পৰা মৃত্যুৰ হাতৰ পৰা নিজক বচাব পাৰোঁ নেকি উপায় বিচাৰি যাওঁ এই বুলি ক'ত গ'ল গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ
গংগাৰ পাৰত যদি পৰীক্ষিতে মৃত্যুৰ হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে আশ্ৰয় লয়, আমি ল'ব লাগে নে নালাগে? আৰু আজি আমি লৈছোঁ নে নাই, এই কথাটো আমি প্ৰত্যেকেই উপলব্ধি কৰিম। কি গংগা? নামেই গংগা। নামে নেতাৰিলে জীৱ আৰু কোনে তাৰে। গতিকে আমাক নামেহে তৰাব, অন্যই তৰাব নোৱাৰে। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋষিজকে প্ৰমুখ্য কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি বিচাৰি দেখুৱাইছে ভাগৱতে, যে আমাৰ এই নিমাইজান গাঁও বিভিন্ন জাতি, বিভিন্ন সম্প্ৰদায়, বিভিন্ন বংশৰ, বিভিন্ন জাতিৰ, বিভিন্ন ধৰ্মাৱলম্বী লোক থাকিব পাৰে, বিভিন্ন সমাজৰ লোক থাকিব পাৰে। সমাজৰ ভিন্নতা থাকিব পাৰে, জাতিৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, ধৰ্মৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মা দৃষ্টিত আমি চব ভগৱন্তৰ অংশ জীৱ, তোমাৰে সেই অংশ আমি যত জীৱজাক। আত্মা দৃষ্টিত আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে নিমাইজান গাঁৱত কাৰোবাৰ বিপদ হ'লে এটা খবৰ লোৱাটো, সহানুভূতি দিয়াটো, প্ৰেৰণা যোগোৱাটো আমাৰ মানৱীয় ধৰ্ম। মৃত্যুৰ আগমুহূৰ্তত সকলোকে সন্মুখত দেখা পোৱাৰ লগে লগে পৰীক্ষিতে প্ৰেৰণা পালে, সাহস পালে আৰু প্ৰশ্ন কৰিলে। কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋষিজ, কোৱা গণ্যমান্যসকল, কি কৰিলে মই তক্ষকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা অভিমত আগবঢ়ালে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? ইয়াৰ কাৰণটো একাদশ স্কন্ধ ভাগৱতত উল্লেখ কৰিছে যে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৃথিৱীত য'তেই জন্মগ্ৰহণ নকৰোঁ, যি জনগোষ্ঠীতেই জন্ম গ্ৰহণ নকৰোঁ, আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি কেনেকৈ ঈশ্বৰক ভজিব লাগিব, কাক ভজিব লাগিব, কেনেকৈ ধৰ্ম কৰিলে আমাৰ জীৱশ্ৰেষ্ঠ মানুহ উদ্ধাৰ হ'ব, এই সম্পৰ্কে একাদশ স্কন্ধ ভাগৱতত মানে উল্লেখ কৰিছে। অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই। গতিকে আমি মানুহ হিচাপে কেনেকৈ ঈশ্বৰক ভজিব লাগিব, কেনেকৈ ভক্তি কৰিব লাগিব, এই সম্পৰ্কে ভগৱন্তই নিজ মুখে কৈছে। আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাইছে। আন ধৰ্ম ঋষিৰ মুখে কৰাইলা বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। যিটো ধৰ্ম আচৰণ কৰিলে আমি জীৱশ্ৰেষ্ঠ মানুহ এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰোঁ, সেই ধৰ্মটো তেওঁ নিজৰ মুখেদি কৈ গৈছে। সেইটোৱে হৈছে ভাগৱত ধৰ্ম, সেইটোৱে হৈছে ভক্তি ধৰ্ম, আৰু সেইটোৱে হৈছে নাম ধৰ্ম। নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব নোৱাৰিলে। অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত 7 দিন 7 ৰাতি নীৰৱ নিচ্ছিন্নভাৱে পৰীক্ষিতক শ্ৰৱণ কৰোৱাৰ লগে লগে 12 স্কন্ধ ভাগৱত, দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল। মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছিলোঁ, তাৰ দেখোন মৃত্যুৱেই নাই। অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই। মৃত্যু কাৰ আছে? দেহৰেহে ধৰ্ম জনম মৰণ, এই দেহটোহে জন্ম মৃত্যু আছে। জীৱৰ কি আছে? সংস্কাৰ আৰু গতি। আমি যদি পৰীক্ষিতৰ দৰে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ সৌভাগ্য ল'ব পাৰোঁ, নিজে অধ্যয়ন কৰিব পাৰোঁ, সামাজিকভাৱে পাৰোঁ, তেতিয়াহ'লে আমিও পৰীক্ষিতৰ দৰে গতি পাম, আমাৰ জীৱ সংস্কাৰ হ'ব। গতিকে তেওঁ দ্বাদশ স্কন্ধ ভাগৱত শুনাৰলৈকে ব্ৰহ্মজ্ঞান প্ৰাপ্ত হ'ল। আমি এই তথ্য নাজানি আজি তাৰিখতো কৈ আছোঁ, নিমাইগাঁও গাঁৱৰ আমুকা মৰিল, তামুকী মৰিল, স্বৰ্গগামী হ'ল, বৈকুণ্ঠগামী হ'ল, প্ৰয়াত হ'ল, বিদেহ হ'ল, নানান শব্দৰে আমি কাৰোবাক মৰাটোকে কৈ আছোঁ। কিন্তু গীতাত কৃষ্ণই অৰ্জুনক কৈছে, সখা মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈছে। জীৱৰ মৰণ কহে যিটো জন সবে মিছা মহাভাগ। কৰ্মৰ সংস্কাৰে পুনৰ দেহ লয়, পূৰ্ব দেহ কৰে ত্যাগ। গতিকে কৰ্ম সংস্কাৰৰ দ্বাৰা আমি পুনৰ দেহ ল'ম। আমাৰ গতিহে আছে। আমাৰ গতিটো কেনেকুৱা? গীতাত কৈছে, যেন জোকে তৃণ পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। যেনেকৈ চেনি জোকে নিজৰ মুখৰ আগত আন এডাল বন নোপোৱালৈকে পিছৰডাল এৰি নিদিয়ে, ঠিক আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায়। দ্বিতীয় উপমা দিছে, যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ, পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ। আপুনি ফটা চোলা এটা পিন্ধি আছিল, বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে পুৰণাটো পেলাই আমি যেনেকৈ নতুনটো পিন্ধোঁ, আমাৰ দেহত থকা জীৱটোৱে পুৰণা দেহ এৰি নতুন এটা দেহলৈ গতি কৰিব। এতিয়া আপোনাৰ দেহটো ওপৰলৈ পঠিয়াবনে তললৈ পঠিয়াব, সেই দায়িত্ব আপোনাৰ। আজিৰ দৰে যদি নিমাইগাঁও ৰাইজে যদি জীয়াই থকালৈকে, এইখন গাঁও থকালৈকে
যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত যদি একাধিকবাৰ যদি লুটিয়াই যদি এই অঞ্চলৰ ৰাইজৰ বা এই অঞ্চলৰ উঠি অহা প্ৰজন্মক যদি ভাগৱত শ্ৰৱণ কৰাৰ সৌভাগ্য দিব পাৰে তেতিয়াহ'লে আমি সংস্কাৰ হৈ যাম আৰু আমাৰ জীৱই পৰীক্ষিতৰ দৰে গতি পাব। গতিকে ভাগৱত নুশুনা কোনো জীৱ, কাৰণ ভাগৱত হৈছে বেদ বেদান্তৰ সাৰ। অকল এইটো মহাপুৰুষ শংকৰদেৱে অসমত যদিও আৱিৰ্ভাৱ হৈছিল, অসমৰ মানুহ বা ভাৰতৰ মানুহ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ কাৰণে নহয়, তেওঁ পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহৰ উপকাৰৰ কাৰণে ভাগৱত ৰচনা কৰি থৈ গৈছে। সেইকাৰণে তেওঁ ভাগৱতৰ মাজেদি কি আহ্বান জনাইছে, উবা নৰলোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কটকাল জৰা ভৈল পৰবৈশ। গতিকে গোটেই বিশ্বৰ মানৱক তেওঁ আহ্বান জনাইছে। গতিকে যাৰ কাৰণে মহাত্মা গান্ধীয়ে তেওঁৰ দৰ্শন অধ্যয়ন কৰি মন্তব্য দিছে কি বুলি, হোৱাট শংকৰদেৱ ৱাজ এলং এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু। বিশ্বত এতিয়ালৈকে যিমান গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ববাসীৰ কাৰণে যিমান অমূল্য অৱদান দিছে আন কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে মহামানৱ মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে কি বুলি, আছাম ইজ ইনডিড ফৰ্চুনেট ফৰ শংকৰদেৱ হেজ 5 centuries back given to Assamese people an ideal which is also my ideal of ৰাম ৰাজ্য। মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি গুৰুজনৰ দৰ্শন চৰ্চা নকৰা, সঠিকভাৱে চৰ্চা নকৰাৰ কাৰণে আমাৰ মাজতে আজি বিভাজন হৈ আছে। আমি কোনো জাতি জনগোষ্ঠী সমাজক লৈ যাতে আমি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগে। শংকৰদেৱে কেৱল জাতি মানুহ জাতি হিচাপে তেওঁ দেখুৱাইছে গোটেই জাতি আমি জীৱশ্ৰেষ্ঠ জাতি। গতিকে জীৱশ্ৰেষ্ঠ জাতি হিচাপে আমি কেনেকৈ ধৰ্ম আচৰণ কৰি জীয়াই থাকোঁতে শান্তি পাওঁ আৰু মৰিলে সদ্গতি পাম। আপোনালোকে মানুহ হিচাপে জীয়াই থকা কেইদিন শান্তিত থাকিব লাগিব, তেতিয়াহে আপোনাৰ জীৱটো মৰিলে সদ্গতি পাব। জীয়াই থাকোঁতে যদি অশান্তি পায় মৰিলে অধোগতি যাব। জীৱৰ গতিহে আছে, হয় সদ্গতি নহয় অধোগতি। সেইকাৰণে ভাগৱত শুনি আমি যাতে সদ্গতি লাভ কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে এই কৰ্ম আঁচনিটো মই উদ্যোক্তাসকলক আহ্বান জনাইছোঁ। আজি আপোনালোকে প্ৰথম বাৰ্ষিক হিচাপে ইমান সুন্দৰ ইমান মানে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠানটো পাতিছে, মই দেখি অত্যন্ত সুখী হৈছোঁ, অত্যন্ত আনন্দিত হৈছোঁ। আপোনালোকে এনেকৈ পৰিকল্পনা কৰক যাতে আমাৰ এই সমাজ থকালৈকে, এই নামঘৰ থকালৈকে, আমি এইখন গাঁও থকালৈকে যাতে আমি ভাগৱত প্ৰতি বছৰে সাধ্য অনুসৰি, আজি 4 দিন কৰিছে, 4 দিনটো অলপ কষ্টকৰ বা খৰচী হয়, তাতকৈ দৰকাৰ হ'লে আপোনালোকে হ্ৰাস বৃদ্ধি কৰিব পাৰিব। তাত কোনো যে 4 দিনেই কৰিব লাগিব বা 3 দিনেই কৰিব লাগিব এইটো কোনো বাধ্যবাধকতা নহয়, লাগিলে এদিনেই কৰক। তথাপিতো ভাগৱত যদি আপুনি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনোৱাৰ কাৰণে এইখন গাঁওবাসীত যদি প্ৰচাৰ হয়, অনাগত দিনত এইখন গাঁৱলৈ বৃদ্ধ বয়সত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ পুত্ৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য লাগি থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। ককাই ভাইৰ মাজত মনোমালিন্য হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। সীমা ঘৰীয়াৰ লগত মনোমালিন্য হৈ থকা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, বাস্তৱ সত্য, ঠিক তেনেকৈ ভাগৱত য'ত প্ৰচাৰ হৈ থাকিব, বেদ বেদান্তৰ সাৰ জীৱনশৈলীৰ সম্পূৰ্ণ আমাৰ দিশ এই ভাগৱতত সোমাই আছে। আমি প্ৰত্যেকে আইনাখন চাওঁ, এবাৰ হ'লেও চাওঁ। কি কাৰণে চাওঁ বাৰু? আমাৰ গুৰুজনে কৈছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আইনাখন কিয় চাওঁ? মোৰ শৰীৰটো ভালে আছেনে নাই, মোৰ মুখখন মই আগতকৈ বগাই হৈছোঁ নে, কলাই হৈছোঁ নে, শকত হৈছোঁ নে, ক্ষীণাইছোঁ নে, মোৰ মুখত কিবা স্পট পৰিছে নেকি, তাক জানিবৰ কাৰণে আইনাখন চাওঁ। আপোনালোকৰ ঘৰত আইনাখন বেছিকৈ কোনে চাই আপোনালোকে অকণমান লক্ষ্য কৰিবচোন। যদি আপোনালোকৰ ঘৰত ডেকা গাভৰু আছে, যদি নতুনকৈ বিয়া কৰে অনা বোৱাৰী আছে, তেওঁলোকে 60 বছৰৰ বুঢ়া বুঢ়ীতকৈ ঘনাই চাই থাকে। কিয়? যে তেওঁলোকৰ নিজৰ চেহেৰাটো ভালে ৰখাটো তেওঁলোকৰ এটা মোহ আছে। গতিকে ডেকা গাভৰুবিলাকে যেনেকৈ আইনাখন ঘনাই চায়, তেনেকৈ ভাগৱত শুনিবলৈ ডেকা গাভৰুবিলাক বেছিকৈ আহিব লাগে। কাৰণ আজি যিবিলাক ডেকা গাভৰু হৈছে, কাইলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু আজি আমাৰ বহুত ডেকা গাভৰুৱে নাজানে সংসাৰ কিয় কৰিব লাগে। আমাৰ বেদত কৈছে
ঋগ্বেদত কৈছে অথ পুৰুষস্তাৱত সৰ্বু যত জায়াং ন বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বু ভৱতি। আমি কিয় বিয়া পাতিব লাগে? নিমাইজান গাঁৱত পিতৃ মাতৃক লৈ যি বংশ পৰিয়াল বুলি পেলাই আপোনালোকে এটা ঘৰত বাস কৰি আছে, কালৰ অতৰ্কিত গতিত পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেইখন ঘৰত সেই পিতৃ মাতৃৰ বংশ অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। এয়া ঋগ্বেদৰ মত। কি মৰ্থে পুত্ৰম পুণ্যাম নৰকে তাৰ ইতিহি পুত্ৰহা। পুণ্যাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ জন্ম দিব লাগে। কিন্তু কোন পুত্ৰই উদ্ধাৰ কৰিব? পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। আজি আপোনালোকৰ নিমাইজান গাঁৱৰ দৰে ভাগৱত চৰ্চা নথকাৰ কাৰণে বহুত গাঁৱৰ বহুত কোৱালিফাইড পিতৃ মাতৃয়ে পুত্ৰ জন্ম দি পুথিগত ডিগ্ৰী দিছে। কোনোবা ডক্টৰেট উপাধি, কোনোবা ডাক্তৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা প্ৰবক্তা, কোনোবা অধিবক্তা, কোনোবা বুদ্ধিজীৱী, কোনোবা জ্ঞানী, কোনোবা মানি, কোনোবা বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা দিছে। কিন্তু তেওঁলোকে আজি আমাৰ সমাজলৈ কি আদৰ্শ আহিছে? আনৰতো দূৰৰ কথা, জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে, কেনেকৈ শুশ্ৰূষা কৰিব লাগে, কেনেকৈ মৰম কৰিব লাগে, কেনেকৈ লালন কৰিব লাগে, কেনেকৈ পালন কৰিব লাগে, তাক নাজানি বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিছে। তেওঁলোকৰ শিক্ষাৰ মৰ্যাদা ক'ত? তেওঁলোকৰ জীৱনৰ সাৰ্থকতা ক'ত? গতিকে তেওঁলোকৰ জীৱন ধিক। যিটো পিতৃ মাতৃ জন্মিলেকো দেহ পুখিলেকো অনুদিন শতেকে বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক বিশ্ব সংসাৰ দেখালে, মানৱ জীৱনৰ 100টা বছৰত আমি সেই পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হুয়া যিটো পিতৃক নোপোষৈ দুৰ্জন আতি আবাতি তাহাৰ মাংসক তাকে খুৱাবৈ জমৰ কিং কৰে কাটি। কোনোবা যদি পুত্ৰই যদি পিতৃ মাতৃক বৃদ্ধ বয়সত অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, ইমান দুখৰ দুখী হ'ব লাগিব, তাৰ মাংস কাটি কাটি তাকেই জমকিং কৰে খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক নিঃশ্বাস কাঢ়ন্তে জীৱন্তে থাকোঁতে জানিবা সিটো মৃতক। বৃদ্ধ পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে, জীয়াতে মৰা। গতিকে আমি জীয়াতে মৰা হৈ পেলাই যাতে সমাজত পৰিচয় দিবলগীয়া নহয়, জীয়াতে মৰা সন্তান যাতে আমি জন্ম দিব লগা নহয়, তাৰ কাৰণে বিয়া পতাৰ আগতে বা জন্ম দিয়াৰ আগতে আমি ভাগৱত শুনি ল'ব লাগিব। গতিকে ভাগৱতে কেনেকুৱা পুত্ৰ লাগে তেনেকৈ দিব। আমাৰ উদ্বোধনী ভাষণত কৈছে যে কল্পতৰ বৃক্ষ ভগৱন্ত, আমাৰ কল্পতৰ বৃক্ষ 4জোপা, ভগৱন্ত কল্পতৰ বৃক্ষ, ভাগৱত কল্পতৰ বৃক্ষ, ভকত কল্পতৰ বৃক্ষ, পাৰিজাত কল্পতৰ বৃক্ষ। কল্পতৰ বৃক্ষ কাক বোলে? যি বিচাৰে তাকে দিব পৰা যোগ্যতা যিজোপা গছৰ আছে সেইজোপাই হৈছে কল্পতৰ বৃক্ষ। এতিয়া এই ভাগৱত হৈছে কল্পতৰ বৃক্ষ, ভগৱন্ত কল্পতৰ বৃক্ষ। আমাৰ প্ৰত্যেকৰে হৃদয়তে কল্পতৰ বৃক্ষৰূপে ভগৱন্ত আমাৰ প্ৰত্যেকৰে হৃদয়তে আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যা দৃষ্টি ভাৱনা জৈছ সিদ্ধি ভৱতী তাত দৃষ্টি। আপুনি যেনেকৈ ভাবে তেনেকৈ আপোনাৰ ভাৱনা পূৰণ কৰিবৰ কাৰণে আছে। ল'ৰা লাগিলে ল'ৰা দিব, ছোৱালী লাগিলে ছোৱালী দিব। কিন্তু আজি আমাৰ সেই দৰ্শন নজনাৰ কাৰণে বহুত দাম্পত্য জীৱনত সংঘাত আহিছে, ডিভোৰ্চ পৰ্যন্ত হৈছে। কিয়? তেওঁলোকে ভাগৱতৰ দৰ্শন নাজানে। গতিকে আমি কেনেকৈ সন্তান জন্ম দিব লাগে সকলো নিয়ম ভাগৱতত বান্ধি থৈছে। গতিকে আমি যাতে উঠি অহা প্ৰজন্মক এই ভাগৱতৰ যোগেদি যাতে নিকা কৰিব পাৰোঁ, এখন পবিত্ৰ নিতাইজান বাসী হিচাপে আমি যাতে বৈকুণ্ঠৰ সুখত থাকিব পাৰোঁ, স্বৰ্গৰ ভোগত থাকিব পাৰোঁ, তাৰ ব্যৱস্থা আপোনাক ভাগৱতে দিব। সেইকাৰণে ভাগৱত দিব। আমাৰ 24 ঘণ্টাক 8টা পহৰত ভাগ কৰিছে, প্ৰতিটো পহৰত 3টাকৈ ঘণ্টা সোমাই আছে। গতিকে আমাৰ নৱদম্পতীসকলে কোনটো পহৰত গৈ বাঞ্ছিত ফল ভগৱানৰ পৰা লাভ কৰিব পাৰে সেই কথা আমি জানিব লাগিব। সেই নিয়ম বান্ধি থৈছে। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4টা পহৰত দিবা অৱস্থাত কোনো দম্পতী সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। কেতিয়া বাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈকে এই 4টা পহৰত। তাৰে প্ৰথম 2টা পহৰ বাদ দিবৰ কাৰণে বিজ্ঞানে স্বীকাৰ কৰিছে। আমি খোৱা অন্নটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান জন্ম হ'ব। গতিকে
দুটা পোহৰ বাদ দি তৃতীয় চতুৰ্থ পোহৰত আগবাঢ়ি যাব লাগিব কেনেকৈ পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভগতি স্বামী স্ত্ৰী দুইজন একমনা হ'ব লাগিব আপুনি সৃষ্টিৰ কামলৈ আগবঢ়াৰ আগতে দুইজনে আলোচনা কৰি লওক প্ৰথম সন্তানটো বা দ্বিতীয় সন্তানটো আপোনাক কি লাগে ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা গুণৰ ল'ৰা ছোৱালী লাগে দুইজনে আলোচনা কৰি যথা সময়ত দুইজনে নিজৰ ভাৱটো ভগৱন্তক জনাই দিব ভাবেন লভতে সৰ্বম কিন্তু যদি দুইজনৰ মতভেদ থাকে তেতিয়াহ'লে আপুনি বাঞ্ছিত ফলৰ পৰা বঞ্চিত হ'ব কাৰ দৰে কাশ্যপ ঋষিৰ দৰে কাশ্যপ ঋষি দুগৰাকী ভাৰ্যা এগৰাকী দিতি এগৰাকী অদিতি অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে সব দেৱতা সন্তান জন্ম দিলে কিন্তু দিতি হিংসাকুৰীয়া সতিনীৰ পুত্ৰ হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত উপাসনা স্থানত গৈ পুত্ৰদানৰ কাৰণে আহ্বান জনাইছিল দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে ভাৰ্যাক কৈছিল হেৰা ভাৰ্যা এইটো পুত্ৰদানৰ সময় নহয় এইটো ঈশ্বৰ উপাসনাৰ সময় তুমি ধৈৰ্য ধৰা নামানে উপায়ন্তৰ হৈ স্বামীক ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যাক্ষ কশিপু জন্ম হ'ল আমাৰ দাম্পত্যসকলৰ মাজতো যদি তেনেকুৱা মতভেদ থাকে আপোনালোকেও তেনেকুৱা অবৈষ্ণৱ সন্তানৰ পিতৃ মাতৃ হ'ব লাগিব গতিকে ভাগৱত শুনি আমি যাতে এটা শুদ্ধ পথে যাতে যাব পাৰোঁ তাৰ কাৰণে ভাগৱতে ধুনীয়াকৈ আমাক একেবাৰে মানে মাতৃৰ গৰ্ভত স্থিতি হোৱা কালৰ পৰা এটা জীৱ স্থিতি লোৱা কালৰ পৰা মৃত্যু পৰ্যন্ত কি কৰিব লাগিব কি কৰিব নালাগিব কি খাব লাগিব কি খাব নালাগিব কলৈ যাব নালাগিব সকলো নিৰ্দেশনা দি থৈছে গতিকে মই প্ৰাৰম্ভণিতে সকলোকে আহ্বান জনালোঁ